Audio Jungle. Audio Jungle. মা খুৰী চাহ খাওক আপোনালোকে খাম দিয়া বৰ মৰম লগা দেই তুমি আমাৰ হৰ্ষিতৰ লগত বৰ ধুনীয়াকৈ মিলি গৈছা ধন্যবাদ খুৰী ঠিক আছে আপোনালোকে খাওক মই আহিছোঁ যোৱা যোৱা বাইদেউ বোৱাৰী বৰ ধুনীয়া বোৱাৰী পাইছে আকৌ তাকেই ল'ৰা পচন্দ যে সিহঁতৰ ভাল পোৱা বহুত বছৰ হ'ল তথাপিও যে সিহঁতৰ সম্পৰ্ক এনেকৈ আছে বহু দিনলৈ আৰু শেষত বিয়া ভালেই লাগিছে মনটো তাইক বাৰু আমি আগৰ পৰাই চিনি পাওঁ আমাৰ ঘৰলৈ অহা যোৱা কৰে সিহঁতৰ মাক দেউতাকৰ লগতো কথা পাতো আৰু আমাৰ লগতো কথা পাতে জনাজাত আৰু লুকা চুৰ কৰি নহয় ভালে কৰিছে দিয়ক ল'ৰাটো এতিয়া কিবা এটা আছে এনেকুৱা টাইমতহে বিয়া পাতিব লাগে তাকেইতো সেইটো কাৰণে ৰৈ আছিল মানে ল'ৰাটো কিবা এটা হওক তাৰপিছতহে ছোৱালীজনী আনিব পাৰিব এতিয়া তাৰো চাকৰি হ'ল এতিয়া নিজে খুৱাব পাৰিব পিন্ধাব পাৰিব লোকৰ ছোৱালীজনী আনিতো আলৈ আথনি কৰিব নোৱাৰি হয় দিয়ক বাইদেউ দিয়া কথা পাতি থাকোঁতে চাহখিনি ঠাণ্ডাই হ'ব এতিয়া চাহখিনি খাই লোৱা তাৰপিছত আকৌ কিমান কথা আছে পাতি থাকিম দুইজনীয়ে ঠিক আছে হ'ব দিয়ক খাইছোঁ বাৰু ক'লৈ গৈছিলা তুমি এনেই অলপ ওলাই গৈছিলোঁ কি হ'ল মাতটো এনেকৈ দি আছে যে জানো গাটো ইমান বেয়া লাগিছে কি গাটো বেয়া লাগিছে ক'ব নোৱাৰো কিয় ইমান বেয়া লাগিছে আহা নহ'লে খুৰি লৈ আহি বেছিকৈ বেয়া লাগিছে যদি শুই ল'বই লাগিব লগৰবোৰৰ লগত কথা পাতি আছিলোঁ মোৰতো একেবাৰে ঘূৰাই পকাই আনিলে তাৰ ৰৈ থাকিব নোৱাৰিলোৱে সিহঁতকৈ গুচি আহিলোঁ মই বোলো মই ঘৰলৈ যাওঁগে তহঁত থাক হা খুৰি ল'বা আহি ব'লা বাবা বাবা ক'ত গ'লৈ তই শুইয়ে আছ এতিয়া যে শুই আছ কি হৈছে আকৌ তোৰ মা এইকেইটাৰ গাটো বেয়া সেইকাৰণে শুই আছে কি গা বেয়া কি হৈছে আকৌ জানো লগৰবোৰৰ লগত ওলাই গৈছিলে বোলে তেতিয়া গাটো বহুত বেয়া লাগিলে তাত থাকিব নোৱাৰিলে সেইকাৰণে গুচি আহি শুই লৈছে অলপ আৰাম পাব দিয়ক অলপ শুই দিলে হ'ব দিয়া নহ'লে তাক জগাই নাথাকো আৰু গাটো ভাল পালে কথা পাতিম ঠিক আছে হ'ব দিয়ক মা মই তেখেতৰ কাৰণে গৰম গৰম ভাত কেইটামান বনাওঁগে খুৱাই দিম ঠিক আছে হ'ব বাৰু তুমি অলপ ভাল পাইছানে পাইছোঁ দিয়া টেবলেট কেইটা খাই দিয়াৰ কাৰণে ভাল পাইছোঁ অলপ ঠিকে আছে তোমাক কথা এটা ক'বলগীয়া আছিল কি কথা কোৱা মানে মই প্ৰেগনেণ্ট কি সঁচা সঁচা মাই গড ইমান ডাঙৰ খবৰ এটা দিলা তুমি মোক বহুত ভাল লাগিছে শুনি মাক গম পাই নে নাপায় মাক কোৱাই নাই তোমাকে প্ৰথম কৈছো ৰ'বা নহ'লে মই মাক কৈ আহোঁ ঠিক আছে যোৱা আৰু কথা এটা এতিয়াৰ পৰা আৰু তুমি একো কষ্ট কৰিব নালাগে কিবা টান কাম হ'লে মোক ক'লেই হ'ল মই কৰি দিম গম পালা নহয় ঠিক আছে যোৱা তুমি মাক কোৱাগে কথাটো অ'কে ইউ গয়া ইউ আয়া কি যে হ'ব নহয় মানুহজনৰ মা কি হ'ল মা উৰ্মিলা মাক হ'বলৈ ওলাইছে কি সঁচা সঁচা মা এইটোচোন বৰ ভাল খবৰ হয় দিয়া দে ভালেই হৈছে সোনকালে ল'ৰা ছোৱালী তুলি আজৰি হ'ব লাগে আৰু পিছত তেতিয়া ল'ৰা ছোৱালীৰ লগত ঘূৰি পকি ফুৰিবলৈ পাৰিবি হ'ব দিয়া মা মই তাইৰ ওচৰৰ পৰা আহোঁগে ঠিক আছে আৰু কথা পাতি পেলাই মোৰ ওচৰলৈ বোৱাৰীক পঠিয়াই দিবাচোন মই কথা দুটামান পাতিব লাগিব হ'ব দিয়া মই পঠিয়াই দিম বাৰু মা আপুনি মাতিছিলে মোক বোৱাৰী বাবাই মোক কথাটো ক'লে বাৰু কিন্তু এতিয়া তুমি সাৱধান হ'ব লাগিব যি টি কাম যেতিয়া তেতিয়া কৰিব নোৱাৰিবা আৰু গধুৰ বস্তুটো একেবাৰে নাদাঙিবা আৰু কিবা যদি টান কাম থাকে মোক ক'লে হ'ল মই তোমাক সহায় কৰি দিম নহয় এতিয়াৰ পৰা তুমি নিজৰ যত্ন ল'বা গম পালা নহয় ঠিক আছে মা হ'ব আৰু যদি কিবা খাবলৈ মন থাকে তেনেহ'লে ক'লেই হ'ল মোক মই আনি দিম হ'ব দিয়ক মা কম বাৰু আপোনাক ঠিক আছে যোৱা তুমি হ'ব দিয়ক সিদিনাখনৰ নিচিনা গাটো আজি আকৌ ইমান বেয়া লাগিছে বিচনাখনত খুৱে লাগি থাকেচোন কি কৰোঁ বাৰু এতিয়া মই শুইয়ে লওঁ আৰু হেৰি শুনিছানে তুমি চোন শুইয়ে আছা কি হ'ল তোমাৰ আকৌ গাটো বেয়া লাগিছে নেকি আকৌ গাটো বেয়া লাগিছে মূৰটো ইমান টিঙিচ মাৰি থাকে মূৰটো বিষোৱাৰ লগে লগে মই থাকিব নোৱাৰো বিচনাখনত পৰি দিও লাগে সিদিনাটো ভালেই হ'লে আকৌ সেই একেটাই বেমাৰ কি কৰো একো ভাবি পোৱা নাই এনেকৈ চাই থাকিলে নহ'ব তোমাক হস্পিটেল লৈ যাব লাগিব তুমি এনেকুৱা গাতে মোক হস্পিটেল লৈ যাব নালাগে দেই লাগিলে মই অকলে যাম তথাপি তুমি নালাগে যাবলৈ মই বেমাৰী নহয় মই পাৰিম তোমাক নিবলৈ পাৰিবা নেকি ঠিক আছে তেতিয়াহ'লে ওলাবা কাইলৈ মেডিকেলত দেখাই আহিব লাগিব কি হৈছে এনেকৈতো চাই থাকিব নোৱাৰো তোমাক বিচনাত পৰা ঠিক আছে হ'ব মা আমি ওলালো মেডিকেল যাবলৈ কাৰণে ঠিক আছে যোৱা ভালকৈ দেখাই আহিবা কিনো মাজে মাজে মূৰৰ বিষটো উঠে তাকো থাকিব নোৱাৰে ল'ৰাটো এনেকৈ উঠি থাকিলে কি হ'ব তাকেই মা ভালকে দেখাই আহিব লাগিব যি কৰিব দিয়ে তাকে কৰিব লাগিব নহ'লে এনেকৈ মানুহজনক চাই থাকিব নোৱাৰে নহয় ঠিক আছে হ'ব বাৰু ডক্টৰ মোৰ মানুহজনৰ কি হৈছে তোমাৰ মানুহজনৰ তেখেতে ব্ৰেইনত কষ্ট পাইছিলে যাৰ কাৰণে মাজে মাজে মূৰৰ বিষটো উঠি থাকে আৰু এইটো অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন নকৰিলে ভাল নহ'ব এতিয়াও বহুত দেৰি হৈ গ'ল আপোনালোকৰ অলপ সোনকালে লৈ আহিব লাগিছিল নাই ডক্টৰ আপুনি তেনেকুৱা কথা নক'ব আপুনি অপাৰেশ্যন কৰক ঠিক আছে আমাৰ কৰিবলগীয়াখিনি আমি কৰিম বাৰু আপুনি খালি পইচাখিনি যোগাৰ কৰিব আপুনি পইচাৰ কথা চিন্তা নকৰিব পইচা আপোনাক দি দিম ঠিক আছে তেতিয়াহ'লে এডমিট কৰি দিয়ক হ'ব বাৰু বোৱাৰী
কি হ'ল বাবা ক'ত তাক ক'ত এৰি থৈ আহিলা মা মই পইচা নিবলৈ আহিছোঁ পইচা পইচা আকৌ কিয় তাক এডমিট কৰি থৈ আহিছোঁ অপাৰেশ্যন কৰিব লাগিব সি ক'ৰবাত কষ্ট পাইছিলে যাৰ কাৰণে মূৰৰ বিষটো সময় উঠে ডক্টৰে কৈছে আমাৰ বোলে দেৰি হৈ গ'ল এতিয়া অপাৰেশ্যন ছাকচেছফুল হয় নে নহয় নাজানে কি মা মই টকা কেইটামান লৈ যাওঁ আকৌ লাগিলে আকৌ নিবলৈ আহিম আমাৰ কাৰণে তেওঁৰ জীৱনটো বেছি দৰকাৰ টকা নহয় তুমি কাম এটা কৰা নহ'লে তুমি যাব নালাগে মই যাম মই টকাখিনি দি থৈ আহিম তুমি এইটো অৱস্থাত কি কেনেকৈ ঘূৰা ঘূৰি কৰি থাকিবা আকৌ তোমাৰ যদি কিবা এটা হৈ যায় নাই মা একো নহয় মোৰ আৰু আপুনি গৈনো কি কৰিব আপুনিতো এনেকৈ ঘূৰা ঘূৰি কৰিব নোৱাৰিব তাতকৈ মই যোৱাই ভাল হ'ব হ'ব দিয়ক মই বেছি কথা পাতি নাথাকোঁ টকাখিনি লওঁ আৰু যাওঁ ঠিক আছে তেতিয়াহ'লে আৰু ৰাতি থাকিবলগীয়া হয় যদি মই থাকিম তুমি নালাগে থাকিব ঠিক আছে হ'ব মা মই এতিয়া গৈ থাকোঁ টকাখিনি লৈ নহ'লে আকৌ দেৰি হৈ যাব হ'ব দিয়া তুমি যোৱা ঠিক আছে তুমি চিন্তা নকৰিবা তোমাৰ সোনকালে ভাল হ'ব মই টকা দিছোঁ ডক্টৰক তোমাৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ব এতিয়া তুমি ভালে আছা নহয় আছোঁ দিয়া আৰু আমাৰ বেবীটো ভালে আছে ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া মই বাহিৰতে ৰৈ দিছোঁ অলপ সময় মোৰ লগতে থাকা একো নহয় দিয়া ডক্টৰ আহিলে এনেও মোক ওলাই যাবলৈ ক'ব মই বাহিৰতে বহি থাকোঁগৈ মাত দিয়াৰ লগে লগে আহিবা কিন্তু হ'ব তুমি মাতিলেই হ'ল মই আহি যাম তোমাৰ ওচৰলৈ ঠিক আছে ডক্টৰ এতিয়া তেখেত কেনেকুৱা নৰ্মেল বুলিও ক'ব নোৱাৰি কাৰণ মই আপোনাক আগতে কৈছোঁ তেখেতক মেডিকেল অনাটো বহুত দেৰি হৈ গ'ল তথাপি চেষ্টা কৰিছোঁ আপুনি সকলো ভগৱানৰ ওপৰত এৰি দিয়ক তেনেকৈ নক'ব ডক্টৰ মই সকলো আপোনাৰ ওপৰতে এৰি দিছোঁ আপুনিয়ে ভাল কৰি দিয়ক মোৰ মানুহজনক আৰু মোৰ অৱস্থাটো দেখিছেই কেনেবাকৈ যদি মোৰ মানুহজন নোহোৱা হৈ যায় তেনেহ'লে বাৰু মোৰ সন্তানটিক মই কেনেকৈ লালন পালন কৰিম সকলে বুজিছোঁ আপোনাৰ কথাটো কিন্তু কি কৰিব তথাপি আমি চেষ্টা কৰি থাকিম ঠিক আছে ডক্টৰ আৰু আপুনি ইমান অধৈৰ্য নহ'ব আৰু ইমান দুৰ্বল হৈও নপৰিব আপোনাৰ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব কাৰণ আপুনি এতিয়া অকলে নহয় আপোনাৰ পেটত সন্তান আছে সেই সন্তানটিৰ কথা ভাবি আপুনি অলপ ৰেষ্ট ল'ব মই এইকেইদিন দেখিছোঁ আপুনি প্ৰায়ে অহা যোৱা কৰি আছে মেডিকেললৈ আপোনালোকৰ ঘৰত বেলেগ মানুহ নাই নেকি আছে মোৰ শাহুমা আছে শাহুমাই একো নাজানে সেইকাৰণে মই শাহুমাক পঠিয়াই নিদিওঁ কষ্ট হ'লেও মই নিজে আহোঁ ঠিক আছে হ'ব বাৰু নিজৰ যত্ন ল'বা হ'ব ছাৰ তুমি আহিলা আহিলোঁ দিয়া ভাল পাইছানে অলপ পাইছোঁ দিয়া শুনাচোন বেবীটো ভালে আছে নহয় আছে আৰু তুমি আছোঁ দিয়া তুমি আমাৰ কথা চিন্তা কৰিব নালাগে আমি ঠিকেই আছোঁ নহয় বৰ চিন্তা হয় তোমালোকৰ মই যদি নোহোৱা হৈ যাওঁ তোমালোকে কেনেকৈ থাকিব বাৰু সেইকাৰণে বহুত চিন্তা হয় হেই কি কথা কৈছা তুমি এইবোৰ তোমাৰ সোনকালে ঠিক হৈ যাব চাবাচোন ডক্টৰে কৈছে নহয় ডক্টৰে বহুত ভাল ট্ৰিটমেণ্ট কৰি আছে তোমাক সোনকালে ঠিক হৈ যাবা চিন্তা নকৰিবা মোৰ মনে বেলেগহে ভাবি আছে মই চাগে আৰু বেছিদিন জীয়াই নাথাকিম কি কথা ক'বলৈ আহিছা তুমি এইবোৰ কথা মনলৈকে নানিবা যিটো মনলৈ আহিছে সেইটোকে কৈছোঁ মই আৰু চাগে কেতিয়াও ভাল নহ'ম নাপায় তেনেকৈ কৈ থাকিবলৈ কাৰণে তুমি নহ'লে আমি কেনেকৈ জীয়াই থাকিম এতিয়ালৈকে তুমি নিজৰ সন্তানকে দেখা নাই আমাৰ সন্তান আহিব আৰু তোমাক পাপা বুলি মাতিব সেইটো দিন কেতিয়াহে নাজানো কিন্তু মই চাগে এসোপামান কষ্ট লৈ গুচি যাব লাগিব নাকান্দিবাচোন তুমি হ'ব দিয়া এতিয়া ৰাতি হ'ল মই ঘৰলৈ গৈ থাকোঁ মাক পঠিয়াই দিম ঠিক আছে যোৱা ভালকৈ যাবা হ'ব দিয়া মা মই আহিলোঁ ভাত বনালেনে ভাত তৰকাৰী বনাই টিফিনত ভৰাই থৈছোঁ ঠিক আছে তেতিয়াহ'লে আপুনি লৈ পেলাই যাওক আৰু মোবাইলটো লৈ যাব কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰি দিলেই হ'ল মই গুচি যাম হ'ব দিয়া মই ফোন কৰি দিম বাৰু মই বাৰু টিফিনটোলৈ গৈ থাকোঁ ঠিক আছে মা হ'ব ৰাতিপুৱা কেতিয়াহ'লে গমকে নাপালোঁ কাম বনবোৰ সোনকালে কৰি লওঁ আকৌ মেডিকেল যাব লাগিব নহয় এখেতৰ কাৰণে ব্ৰেকফাষ্ট লৈ মানুহজনে মেডিকেলৰ বস্তু খাবলৈ নিবিচাৰে ঘৰুৱা বস্তুবোৰহে পচন্দ কৰে সোনকালে গা পা ধুই মই বনাওঁগৈ মেডিকেলৰ পৰা ফোন কৰিছেচোন হেল্ল' ডক্টৰ কওকচোন আপোনাৰ হাজবেণ্ডক আমি বচাব নোৱাৰিলোঁ কি হয় মিছেছ হাজৰিকা আপুনি ইমিডিয়েটলি মেডিকেললৈ আহক ঠিক আছে ডক্টৰ কৈ আছোঁ মই হে প্ৰভু তুমি কি কৰিলা এইবোৰ তেখেতে সকলোবোৰ গম পাই আছে চাগে তেখেত যে এইখন পৃথিৱীৰ দুদিনৰ আলহী সেইকাৰণে এনিটাইম সন্তানটিৰ কথা আৰু মোৰ কথা সুধি থাকে কেনেকৈ বাৰু তেখেতক চামগৈ মই যাওঁ সোনকালে কেনেকৈ এৰি যাব পাৰিলে আমাক আকৌ আগতে জনা হয় মই তেখেতক কেতিয়াবা ভৰ্তি কৰালো হয় মোৰ লগত ধুনীয়াকৈ কথা পাতিয়ে আছিল মোক ক'লে মা পানী এগিলাচ খাওঁ দিয়া মই ধুনীয়াকৈ পানী এগিলাচ খুৱাইও দিলোঁ তাৰপিছত সেই মানুহটো খৰকৈ উশাহ ল'ব ল'লে অলপ দেৰি পিছত সি আমাক এৰি গুচি গ'লো পাৰি সি এইকেইদিন আমাক কৈ আছিল যে মই আৰু বেছিদিন জীয়াই নাথাকোঁ তেখেতে কিবা গম পাই আছিল চাগে সেইকাৰণে মোক কথাটো আগতীয়াকৈ জনাই আছিল কিন্তু মই ভাবিছিলোঁ ট্ৰিটমেণ্ট কৰি আছে যেতিয়া নিশ্চয় ভাল হ'ব ডক্টৰে কৈছিল মোক বেছি দেৰি হৈ গ'ল বুলি কিন্তু মই মানা নাছিলোঁ ট্ৰিটমেণ্ট কৰিবলৈ দিছিলোঁৱেই মোক ক্ষমা কৰি দিবা মই তোমাক বচাব নোৱাৰিলোঁ মই যদি আগতে জনা হয় নিশ্চয় বচালোঁ হয় ক্ষমা কৰি দিবা মোক বৈ তুমি ইমান ভাঙি নপৰিবা তুমি অলপ
শান্ত হোৱা। যি হ'ল হ'ল আৰু বিধিৰ লিখন। ময়ো মোৰ ল'ৰাক হেৰুৱাইছোঁ আৰু তুমিও তোমাৰ হাজবেণ্ডক হেৰুৱাইছা। তথাপি মোৰ ল'ৰাটো কিমান সোনকালে এই পৃথিৱীৰ পৰা লৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। হয় মা, আপুনি ঠিকেই কৈছে। ইমান সোনকালে লৈ গৈ আমাৰ পৰা কাহি। ব'লক এতিয়া ঘৰলৈ লৈ যায় এখেতক। ঠিক আছে ব'লা। মাকণ কেনেকৈনো হ'ল? কি বেমাৰ হৈ আছিল তাৰ? আমি একো গমেই নাপাওঁ। কিনো কবি, বেমাৰ বুলি ক'বলৈ তেনেকুৱা একো ডাঙৰ বেমাৰ নাছিলেই। ঘপককৈ হ'ল আৰু ঘপককৈ নাইকিয়া হৈ গ'ল। আমি যেতিয়া তাৰ বেমাৰটোৰ কথা গম পালোঁ তেতিয়ালৈকে বেছি হৈ গ'ল। আগতে জনা হয় আমি সোনকালে চিকিৎসা আৰম্ভ কৰি দিলোঁ হয়। কিন্তু কি কৰিবি, বিধিৰ লিখন সলাবতো নোৱাৰি। তাকেও বোৱাৰীজনীলেহে বৰ বেয়া লাগিছে। বেচেৰীজনী অকলে নহয়, এতিয়া পেটত সন্তানো আছে। তাই বাৰু এইটো দুখ কেনেকৈ সহ্য কৰিব? তাকেও তাইক মই বুজাই বলে পৰা নাই। তেতিয়াই পৰাই অকল কান্দিছে কান্দিছে কান্দিছে। কাকো ভালকৈ মাতো নিদিয়ে, বোলো নিদিয়ে। কিবা এটা খাবলৈ দিলেও নাখায়। এনেকৈ হ'লে বাৰু তাই দুৰ্বল হৈ নাযাবনে? তাতে এনেকুৱা অৱস্থাত হয়তো তাই কিবা এটা খাবলৈ দিবি আকৌ। নাখালে নহ'ব নহয়। তাই নিজৰ কথা নহয়, সন্তানটোৰ কথা ভাবিব লাগে। এতিয়া হাজবেণ্ড নাই কি হ'ল, তথাপিতো তাই সন্তানটিক যত্ন দিবই লাগিব, ভাল পচন্দ ধৰিবই লাগিব। মই তাকে বুজাই আছোঁ তাইক। হ'ব দে, আমিও বুজাম বাৰু। এতিয়া মই গৈ থাকোঁ দে, তহঁতে ইমান দুখ চুখ কৰি নাথাকিবি। হ'ব দে, যা বাৰু। বোৱাৰীও ব'লা আকৌ কিবা এটা খাই লোৱাগে। নাই মা, মোৰ একো খাবলৈ মন নাই। মই এতিয়া একো নাখাওঁ যেতিয়ালৈকে তেখেতৰ কাজ সকাম নাযায়। এনেকৈ ক'লে নহ'ব নহয়। তুমি নিজৰ সন্তানটোৰ কথা ভাবি খাবই লাগিব কিবা এটা। এনেকৈ মোক সন্তান নাইকিয়া কৰি দিম মই। সেয়া কি কৈছা তুমি? তেনেকৈ ক'বলৈ নাপায়। তুমি এনেকৈ ক'লে বাবাৰ মনত কষ্ট পাব। তাৰ আত্মাই কেতিয়াও শান্তিত থাকিব নোৱাৰিব। কাৰণ সি যোৱাৰ আগতে তোমাৰ আৰু সন্তানটিৰ কথা বাৰে বাৰে সুধিছিল নে নাই? সুধিছিল। তেতিয়াহ'লে তুমি তাৰ কথা ৰাখিব লাগিব। তুমি সন্তানটিক যত্ন দিব লাগিব, তাক ভালকৈ ৰাখিব লাগিব। তাৰ মাজতে তুমি বাবাক দেখা পাবা, সেয়া ল'ৰাই হওক বা ছোৱালীয়ে হওক। ঠিক আছে মা, হ'ব। ব'লক কিবা এটা খাওঁ। ব'লা। মা কি হ'লে হা? আমাৰ স্কুলত পেৰেণ্টছ মিটিং পাতিছে। ঠিকে তোমালোকক যাবলৈ কৈছে। কিন্তু মা, মই এটা কথা বুজি পোৱা নাই। সকলোৰে দেউতাক আৰু মাকক মাতিছে, কিন্তু মেমে কৈছে তোমাৰ মাক মাতিবা। কিয় মা? মোৰ দেউতাক কিয় নামাতে? আৰু মোৰ দেউতা ক'ত আছে মা? তোমাৰ দেউতা আকাশত তৰা হৈ আছে। কেতিয়া আহিব ন? দেউতা আৰু কেতিয়াও নাহে। তোমাৰ যদি চাবলৈ মন যায়, ৰাতি আকাশত তৰাকেইটা চাবা। তাতে তোমাৰ দেউতাক দেখা পাবা, আৰু দেউতাই তোমাক তাৰ পৰা আশীৰ্বাদ দি থাকিব। কিয় মা? সকলোৰে দেউতাকচোন ঘৰত থাকে। মোৰ দেউতা কিহৰ কাৰণে আকাশত থাকে? কাৰণ তোমাৰ দেউতা ভাল মানুহ আছিল। ভাল মানুহ সদায় আকাশৰ ওপৰত থাকে, গম পালা? তুমি টিচাৰক কৈ দিবা। ঠিক আছে হ'ব মা, হ'ব দিয়া। তোমাৰ পেৰেণ্টছ মিটিঙত মই যাম, হ'বনে? হ'ব মা। আইতা ক'ত গ'ল? আছে আইতা। হ'ব দিয়া, মই আইতাৰ লগত খেলোগে। যোৱা। কি যে হ'ব নহয় ল'ৰাটো। এতিয়া আৰু মই তাৰ দেউতাক, মই তাৰ মাক, সকলোবোৰ কাম মই কৰিব লাগিব। বোৱাৰী কি বনাইছা? মা আপুনি ভাতকেইটা বহাই দিছো। কিবা কথা আছে নেকি মা? কথা তেনেকুৱা নহয়। কওক আৰু কি কথা আছে? মানে বোৱাৰী, তুমি বেয়া নাপাবা, মই কথা এটাহে চিন্তা কৰিছিলো। দেহাও এতিয়া ডাঙৰ হ'ল, তাকে ভাবিছো তোমাৰো বেছি বয়স হোৱা নাই, তোমাক বিয়া দি দিওঁ নেকি? মা আপুনি এইবোৰ কি কৈছে? নাই মই এতিয়া বিয়া বাৰু হ'ব নোৱাৰো। মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব মই। মোৰ ল'ৰাটোক যদি মই এনেকৈ এৰি থৈ যাওঁ তেনেহ'লে মোক পাপ দিব ভগৱানে। আপুনি এইবোৰ কথা মুখলৈ নানিব। নহয়, মই মানে কথাটো বহুত ভাবি চিন্তি কৈছিলো। হ'ব দিয়ক, মই আপোনাক বেয়া পোৱা নাই। আপুনি আপোনাৰ মনৰ কথাটো কৈছে। কিন্তু মা, মই যিজনক ভাল পাইছিলো, যিজনৰ লগত বিয়া হৈছো, তাৰ লগতে গোটেই জীৱনটো থাকিম বুলি শপত খাইছিলো। তেখেত নাই কি হ'ল? মইতো আছো, সেয়া মই পালন কৰিমেই। ঠিক আছে, হ'ব বাৰু। হ'ব দিয়ক মা, আপুনি এহাত দিব মই দুখত আছো বুলি। মই মোৰ ল'ৰাটোৰ লগত বহুত সুখত আছো। ঠিক আছে তেতিয়াহ'লে, হ'ব দিয়া। মই তেতিয়াহ'লে দেহাৰ লগত অলপ খেলোগে। সি মোক মাতিয়ে আছিল, মই বোলো তোমাৰ কথাটো কৈ যাওঁ। হ'ব দিয়ক, আপুনি যাওক খেলকগৈ। আৰু মই আপোনাক আৰু দেহাক কেতিয়াও এৰি থৈ নাযাওঁ, এইটো আপোনালোকে চিন্তা কৰিব নালাগে। আৰু কাইলৈ দেহাহঁতৰ স্কুলত পেৰেণ্টছ মিটিং আছে, আপুনি আৰু মই দুইজনীয়ে যাম। ঠিক আছে, হ'ব বাৰু। তুমি বনোৱা, মই খেলোগে দেহাৰ লগত। হ'ব। দীপক, কি হ'ল? তোৰ মায়ে আৰু আইতাহে আহিলে যে? তোৰ বাপেৰে নাই নেকি? আছে মোৰ দেউতা। মোৰ দেউতা আকাশত তৰা হৈ আছে। আকাশত তৰা হৈ আছে তোৰ দেউতা? মোৰ মায়ে কৈছে। তোৰ মায়ে মিছা কথা কৈছে। তোৰ দেউতা এতিয়া এইখন পৃথিৱীত নাই। তোৰ দেউতা মৰিল। তই মিছা কথা নকবি, মই সঁচা কথা কৈছো। মোৰ দেউতা চা লগতে আছে মোৰ। তোৰ দেউতা আছে জানো? মোৰ দেউতা মোক তাৰ পৰা চাই থাকে, আৰু ভাল মানুহবোৰ আকাশত থাকে। তোৰ দেউতা বেয়া মানুহ, এইকাৰণে ইয়াত আছে। চুপ, মনে মনে থাক। মোৰ দেউতাক বেয়া বুলি ক'বলৈ কল সাহস পালি তই? চোৱা বাবু, তুমি মোৰ ল'ৰাটোক ইমানখিনি কথা কেনেকৈ শুনাব পাৰিলা? তোমাৰ দেউতা আৰু মায়ে এয়া সংস্কাৰ দিলে নেকি তোমাক? লগৰক কেনেকৈ সন্মান কৰিব লাগে সেইটো তুমি নাজানা? আৰু আপুনি কি দেউতাকে এইবোৰ কথা কৈ আছে আপোনাৰ ল'ৰা, আৰু আপুনি মনে মনে শুনি আছে? কিনো বেয়া কথাটো ক'লে? ঠিকে কৈছেতো। আপুনি কি আপোনাৰ ল'ৰাটোক কোৱা নাই দেউতাক যে ইয়াত নাই? আপুনি ইমান গাভৰু হৈ আছে, দেউতাক এজন বনাই ল'লে হ'ল।
অথনিৰ পৰা মনে মনে আছো কাৰণ এইখন স্কুলত মই হুলস্থুল পৰিৱেশ কৰিব বিচৰা নাই। আপোনাক যদি এতিয়া ৰাস্তাই ঘাটে লগ পালো হয় তেনেহ'লে মোৰ চেণ্ডেলৰ নম্বৰ আপোনাৰ গালত বহাই দিলো হয়। গম পাইছেনে? আপোনালোকৰ নিচিনা অভদ্ৰ মানুহক মই দেখিব নোৱাৰো। আপোনাৰ ঘৰৰ কোনোবা তেনেকুৱা হ'ব পাৰে, কিন্তু মই তেনেকুৱা নহয়। মোৰ ল'ৰাটো মোৰ পেটত থাকোঁতে মোৰ হাজবেণ্ড ঢুকাল। মই যদি ইমান বেয়াই হ'লো হয় তেনেহ'লে ল'ৰাটো ইমান ডাঙৰ হোৱালে মই নাথাকিলোই হয়, কেতিয়াবা বিয়া কৰিলো হয়। কিন্তু মই যিজনক ভাল পাইছো, যিজনক বিয়া হৈছো, সেইজনৰ লগতে সুখী। আপোনাক দেখাত বহুত ভদ্ৰ নিচিনা লাগে, কিন্তু আপুনি মুখা পিন্ধা ভদ্ৰ। মা, দেখা, ব'লা ইয়াৰ পৰা। ঠিক আছে ব'লা বই, ভাল উত্তৰ দিলা তুমি। মই এইকাৰণে মনে মনে আছো। তুমি যি কৈছা শুদ্ধ উত্তৰ কৈছা। এইবোৰ মানুহক তেনেকুৱাই কৰিব লাগে। দেহা, ব'লা ইয়াৰ পৰা। আৰু এটা কথা শুনি লওক, মোৰ ল'ৰাক আপোনাৰ নিচিনা অভদ্ৰ বনোৱা নাই। দেউতাক নাই যদিও দেউতাকৰ কমি কেতিয়াও হ'ব দিয়া নাই। তাক যিমান পাৰো মাক আৰু দেউতাকৰ মৰম সমানে দিব বিচাৰো। আপোনালোকৰ নিচিনা নিজ মানুহবোৰে নিজৰ ল'ৰা ছোৱালীটো বেয়া কৰে আনৰ ল'ৰা ছোৱালীকো বেয়া কৰিবলৈ চেষ্টা কৰে। নেক্সট টাইম যদি আপোনাৰ ল'ৰাই মোৰ ল'ৰাটোক কিবা কৰে আৰু মোৰ ওচৰত যদি কমপ্লেইন দিয়ে তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। গম পালে নহয়? আহিছো। বা দেউতা, দীপকৰ মাকজনী বৰ মুকচোকা, বৰ কথা ক'ব জানে। আমি এইজনীৰ লগত পাংগা নোলোৱাই ভাল। আৰু দীপককো মই একো নকওঁ, নহ'লে মাকক কৈ দিলে পুলিচত দি দিব আমাক। ঠিক আছে ব'লা ব'লা, মিটিং আৰম্ভ হ'লেই। ব'লা দেউতা।